ওদালগুৰি জিলাৰ ওৰাঙৰ ২ নং শইকীয়া চুবুৰীত গোৰ্খা ছাত্ৰ সন্থাৰ ওৰাং আঞ্চলিকৰ উদ্যোগত অভিনন্দন অনুষ্ঠান ৫০ জনকৈও অধিক কৃতিমান ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ মাজেৰে ২ নং শইকীয়া চুবুৰীৰ ভিচিডিচি কাৰ্যালয়ত আঞ্চলিকৰ সভাপতি দণ্ডপানী শৰ্মাৰ সভাপতিত্বত আয়োজিত অভিনন্দন অনুষ্ঠান সভাত ৩৯ নং ৫ নৈ চেৰফাং সমষ্টিৰ পাৰিষদ দীপক মৌৰ আগছু ওদালগুৰি জিলা সভাপতি ৰাম চেত্ৰী প্ৰাক্তন পাৰিষদ জিতু কিষাণ সহিতে বহু লোক তথা সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে আগছু ওৰাং আঞ্চলিক সমিতিৰ উপদেষ্টা লয়া প্ৰসাদ উপাধ্যায় আদৰণি ভাষণেৰে আৰম্ভ হোৱা এই অভিনন্দন সভাতে সমাজকৰ্মী স্বৰ্গীয় যুৱৰাজ উপাধ্যায় শিক্ষাবিদ স্বৰ্গীয় দ্ৰোণ প্ৰসাদ শৰ্মা স্মাৰক দুটি আদৰ্শ ছাত্ৰ বঁটা প্ৰদান কৰা হয় ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম জাতি বাচিবৰ কাৰণে শিক্ষা অপৰিহাৰ্য কথা হয় আমাৰ লক্ষ্য আৰু উদ্দেশ্য যিহেতু আমি ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যনৰ এটাই কথা থাকে এটাই উদ্দেশ্য থাকে যে ষ্টুডেণ্টবিলাকক কেনেকৈ ডাঙৰ মানুহ কৰিব পাৰি ভাল উপাধি তেওঁলোকক লৈ যাব পাৰি বা IPS হ'ল UPS হ'ল তেনেকুৱা ধৰণৰ ডক্টৰ ইঞ্জিনিয়াৰ কেনেকৈ প্ৰডাক্ট কৰিব পাৰি জাতিৰ কাৰণে সেইটোৰ কাৰণে আমাৰ ওদালগুৰি জিলা সমিতি আগছুৱে সদায় দিন কাম কৰি আছে আৰু ওৰাং আঞ্চলিক আগছু তাৰ পৰিপন্থী নহয় এক সুন্দৰ অনুষ্ঠান ওৰাং অঞ্চলৰ এক ভিতৰুৱা অঞ্চল ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহব্যঞ্জক অনুষ্ঠান কি ক'ব ইয়াত উপস্থিত হয় আজি মই অতি সুখ অনুভৱ কৰিছোঁ কাৰণ সদসম গোৰ্খা ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিয়ে প্ৰত্যেক বছৰে প্ৰত্যেক আঞ্চলিক বা জিলা সমিতি আমি সম্বৰ্ধনা অনুষ্ঠান কৰোঁ আৰু তাত ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা লগতে আৰু তাত বিভিন্ন ধৰণৰ ৱৰ্কশ্বপ শিকাবলৈ হয় আৰু তাত আমি যিমান আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে যিমান ছাত্ৰ ছাত্ৰীয়ে বা কিছুমান আৰ্থিকভাৱে কমজোৰ ল'ৰা ছোৱালী আছে তেখেতসকলক আমি আহ্বান কৰোঁ যদি কিবা সমস্যা আছে আমি সেই সমস্যাবিলাক সমাধান কৰিম আৰু আজি আঞ্চলিক সমিতি আজি সুন্দৰভাৱে ইয়াত শিক্ষামূলক কৰ্মশালা তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ আপোনালোকৰ কেন্দ্ৰীয় যিমান আমাৰ ওদালগুৰি জিলাৰ ভিতৰতে যিমান আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে কিছুমানে ধৰক মেডিকেলৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে কিছুমানে বিভিন্ন ক্ষেত্ৰত যদি কোনো আৰ্থিক সমস্যা আছে বা কিছুমানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত ছেমিষ্টাৰত এডমিশ্যন কৰিব নোৱাৰে ফৰ্ম ফিল আপ কৰিব নোৱাৰে তেখেতসকলক আমি যিমান পাৰোঁ আমি বহুত ষ্টুডেণ্টক আমি সহায় সহযোগ কৰি আহি আছোঁ আৰু কৰি যাওঁ আৰু যিমান আছে যদি কিছুমানে যদি গম পোৱা নাই তেনেকুৱা ছাত্ৰ সংগঠনে হেল্প কৰাৰ বিষয়ে যদি গম পোৱা নাই তেখেতসকলে যোগাযোগ কৰিলে হ'ল ওৰাং আঞ্চলিক ভিতৰত যদি আছে ওৰাং আঞ্চলিকত যোগাযোগ কৰি জিলা সমিতি জনালে আমি যিসমূহ আমি হেল্প কৰিব লাগে তেখেতসকলক হেল্প কৰিব গোৰ্খা এই পৰা এটাই পৰামৰ্শ দিওঁ যে তেখেতসকলে ভালদৰে পঢ়ক নিজৰ যিটো সপোন আছে সেই সপোন পূৰ্ণ কৰিবলৈ আগুৱাই যাওক সেই আগুৱাই যোৱাৰ সময়ত যি সহায় সহযোগ লাগে আমি সহায় সহযোগ কৰিবলৈ আমি তৎপৰ আৰু অহা দিনত আমাৰ যিবিলাক গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল আছে তাৰ পৰাও আমাক মেছেজ কৰা হৈছে যে জুলাই মাহত কিবা APSC কোচিঙৰ কাৰণে ব্যৱস্থা কৰি থকা হৈছে তাৰ কাৰণে তেখেতসকলক প্ৰিপেয়াৰ হৈ থাকক আৰু আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰীসকল আছে যিকোনো সহায় সহযোগ লাগে আমি সহায় সহযোগ কৰিবলৈ তৎপৰ